চৰকাৰী পক্ষৰ কেনেকুৱা তুমি কুচকাবাজৰ উমান পাইছিলা সংগ্ৰাম মখিমুখ কৰিবলৈ চৰকাৰে লাগি আছে আৰু এই বস্তুটো সিহঁতি কৰিব পৰা নাই কিন্তু চৰকাৰে ইমানেই চেষ্টা কৰিছে সংগ্ৰামখন স্থবিৰ কৰিবলৈ কিন্তু পৰা নাই কাৰণ কেলে এই যুদ্ধখন কোনোবা দল সংগঠনৰ যুদ্ধ বা সংগ্ৰাম নহয় এই সংগ্ৰামখন কাৰ এই সংগ্ৰামখন অসমীয়া জনগণৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ নিজৰ ভাষা বচাবলৈ নিজৰ অসম নামৰ মাজনীক বচাবলৈ অসমীয়া মানুহখিনিক বচোৱাৰ এখন যুদ্ধ আৰু এইখন যুদ্ধত অসমীয়া জাতি মোগলক 17 বাৰকে পৰাজিত কৰা জাতিয়ে চুকাফা লাচিত চিলাৰায়ৰ দৰে বীৰ থকা এটা জাতিয়ে সাধাৰণ বাংলাদেশীৰ ওচৰত হাৰ নেমানে এইটো ইতিহাস আছে এইটো মই কোৱা কথা নহয় ইতিহাসে কৈ গৈছে আৰু এইবাৰ ইতিহাসৰ পুনৰাবৃত্তি হ'ব এতিয়া ধৰা লাচিত সেনাৰ তুমি অৰ্গানাইজিং সেক্ৰেটাৰী হিচাপে কৰ্মৰত হৈ আছা লাচিত সেনাৰ অন্যান্য 7জনৰ ওপৰতো এতিয়া CID গোচৰ তৰিছে আৰু তেওঁলোককো টাৰ্গেট কৰি লৈছে যে লাচিত সেনা কিয় টাৰ্গেট হৈছে প্ৰথমতেতো তোমাক কৰায়ত্ব কৰিছে কাৰাবাস দিছে তাৰপিছত আজি তেনেকৈ মুক্ত হৈ আহিছা এতিয়া অন্যান্য 7জন সদস্যক আকৌ টাৰ্গেট কৰা গৈছে মানে লাচিত সেনা কিয় টাৰ্গেট হয় বীৰ লাচিত সেনা এইটো কাৰণেই টাৰ্গেট হয় বীৰ লাচিত সেনাই কেতিয়াও আপোচ কৰা নাই আপোচবিহীন হত্যাৰ কাৰণে আমি টাৰ্গেট আৰু মোৰ যি সতীৰ্থ 7জন গ্ৰেপ্তাৰ হৈছে বা ময়ো যদি মানে সুদপুছৰ বাবে মাতিছে আৰু যদি মোকো যদি গ্ৰেপ্তাৰ কৰে আমি 8জন হ'ম কিন্তু বীৰ লাচিত সেনাৰ সৈনিক বহুত আছে অকল 8জনক গ্ৰেপ্তাৰ কৰি বীৰ লাচিত সেনাৰ কণ্ঠৰুদ্ধ কৰিব নোৱাৰে বীৰ লাচিত সেনাৰ সংগ্ৰামী সৈনিকসকলে কা বিৰোধী আন্দোলন কৰি আছে আৰু কৰি যাব আপোনালোকে দেখা পাইছে আৰু আমি কা বিৰোধী আন্দোলন অকল সংগঠনৰ বেনাৰ লৈ কিবা লৈ নহয় অসমৰ জনগণ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ লগত কৰি আছো সেয়েহে চৰকাৰৰ বাৰনে আমি ভয়ৰ কাৰণ হৈছো এতিয়া ধৰা লাচিত সেনাৰ ভূমিকাটো কি হ'ব কেনেধৰণে আন্দোলনটো আগুৱাই লৈ যাব আমি দেখিছোঁ যে বিভিন্ন দল সংগঠনে আছুকে আদি কৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সম্পূৰ্ণ শিল্পী সমাজ ওলাইছে কোন ওলাই অহা নাই সেইটোৱে মূল কথা কোন ওলাই অহা নাই অৱশ্যে ৰজাঘৰীয়া কেইজনমান মন্ত্ৰী বিধায়কৰ বাহিৰে বিজেপি নেতা পানী নেতাৰ বাহিৰে গোটেই ৰাইজে ওলাই আহিছে এতিয়া ধৰা কেনেকৈ সংগ্ৰামটো আগুৱাই লৈ যাব বীৰ লাচিত সেনাৰ ভূমিকাটো এতিয়া কি হ'ব এই মুহূৰ্তৰ পৰা কাৰণ মুকলি আকাশৰ তলত আহিছে তীব্ৰ গণতান্ত্ৰিক আন্দোলন হ'ব আৰু এই আন্দোলন খিলঞ্জীয়া ভূমিপুত্ৰ জনগণক লৈ হ'ব প্ৰত্যেকবাৰে মই এইটো কথা কৈ আছো অসমৰ ৰাইজে ভূমিপুত্ৰ খিলঞ্জীয়া ৰাইজে আমাক যি ক'ব আমি সেইমতেই চলিম আমি কিন্তু দিল্লী দিছপুৰৰ মতে উদ্ভৱ কৰা সংগঠন নহয় অসমৰ জনগণে যি ক'ব আমি সেইমতেহে চলিম অসমৰ জনগণ আমাৰ দেউতা আমাৰ মা আমাৰ অভিভাৱক সকলো আৰু তোমাৰ অৱশ্যে যি বংশৰ পৰিচয় আছে বা তোমাৰ পিতৃ দেৱতা তেওঁ আন্দোলনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকাত আছিলে গ্ৰহণ কৰিছিলে তেওঁ সত্তাটো সকলোৱে জানে কিৰীপ চলিহা তেওঁ সাংসদ হিচাপে আছিলে সেইটো বাৰু সকলোৱে জানে আৰু ৰাইজে যিখিনিয়ে নাজানে তেওঁলোককো আমি ক'ব বিচাৰিছোঁ যে প্ৰাক্তন সাংসদ কিৰীপ চলিহাৰ ভতিজা আৰু এই বিষয়টো এতিয়া মানে তুমি কৈছা যে 2021 অৰ্থাৎ 21ত আমাৰ বিধানসভা নিৰ্বাচন আছে 21ত বিজেপি চৰকাৰ উৎখাত হ'ব ইমান সহজ হ'ব জানো ঘটনাটো কাৰণ ইতিমধ্যে দেখিছোঁ যে ইয়াত এটা টুপ দিয়া গৈছে চাকৰি টুপ দিয়া গৈছে ইয়াত শিল্পীসকলক এককালীন সাহায্যৰ টুপ দিয়া গৈছে এনে ধৰণৰ বিভিন্ন তেওঁলোকে আঁচনি লৈছে যিসমূহ আঁচনি এতিয়া ৰাইজক কিন্তু ওচৰ চপাই আনিবলৈ এটা চেষ্টা কৰিছে বিজেপি চৰকাৰখনে গতিকে এনেকুৱা ধৰণৰ এটা মানে সময়ত যিটো সময়ত আমাৰ সমাজখন অভাৱী সমাজ আমাৰ ৰাইজ যথেষ্ট দৰিদ্ৰ ৰাইজ এই অভাৱী সমাজখনক টুপ দিয়াৰ যি এটা ৰাজনীতি আহিছে সেই টুপৰ ৰাজনীতিত এই সংগ্ৰামী তোমালোকৰ সত্তাটোৱে কেনেকৈ বিজেপিক উৎখাত কৰাৰ পৰিকল্পনা কৰিব পাৰা প্ৰথম কথা অসমীয়া জাতি বিক্ৰী হৈ যোৱা জাতি নহয় মই প্ৰত্যেক ভাষণতে এটা কথা কৈছোঁ দগা পাল্লা এখন ল'ব লাগে এফালে অসম নামৰ মাজনী এফালে বিজেপিয়ে দিয়া চাকৰি বিজেপিয়ে দিয়া ৰন্ধন গেছ বিজেপিয়ে দিয়া এটকীয়া চাউল বিজেপিয়ে দিয়া সূতা বিজেপিয়ে দিয়া কম্বল বিজেপিয়ে দিয়া আঁঠুৱা আৰু এফালে অসম নামৰ মাজনী কিন্তু অসম নামৰ মাজনী নিজৰ স্থানতে থাকিব ইহঁতে কিন্তু বিক্ৰী কৰি কিনি ল'ব নোৱাৰে আৰু অসমৰ ৰাইজে এতিয়া যিটো কৈছে এককালীন সাহায্য শিল্পীৰ অধিকাৰ চাকৰি চৰকাৰৰ দায়িত্ব সেইখিনি দিব লাগিব সেইখিনি আমাৰ অধিকাৰ আমাৰ প্ৰাপ্য আজি বিজেপি হওক কোনবা চৰকাৰে নহওক যোন চৰকাৰে নহওক সিহঁতে সেইখিনি বস্তু দিব লাগিব কিন্তু অসম নামৰ মাজনীক বিক্ৰী কৰিবলৈ দিয়া নহ'ব সেইটো একদম স্পষ্ট কথা অসম নামৰ মাজনীৰ লগত নো কম্প্ৰমাইজ আৰু নো কম্প্ৰমাইজ ইয়াতে আমি আৰু এটা কথা লৈ আহিছোঁ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা সম্পৰ্কে এতিয়া নতুনকৈ সুধিবলগীয়া নাই কিন্তু মুখ্যমন্ত্ৰীৰ ভাষণত এটা কথা আমি দেখিছিলোঁ যে তেওঁ বাৰেপতি কিছু ৰাজহুৱা সভা যিবোৰ শান্তি সমদল হৈছিলে সেই শান্তি সমদলত এটা কথা কৈছিল যে ৰাইজ মোক অকলশৰীয়া নকৰিব মই আপোনালোকৰ লগৰ তাৰমানে মুখ্যমন্ত্ৰী অকলশৰীয়া হৈছে নেকি বিজেপি অকলশৰীয়া হৈছে নেকি গম পাইছে মানে কাৰণ চাওক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসম আন্দোলনৰ নেতৃত্ব বহন কৰা আছুৰ পৰা আহা তেখেতে দেখিছে সময়ে সময়ে কেতিয়া এজন ৰাজনৈতিক নেতা অকলশৰীয়া হয় তেখেতে দেখিছে জনতাৰ ক্ষোভৰ বিস্ফোৰণ তেখেতে নিজেই নেতৃত্ব দি জনতাৰ ক্ষোভৰ বিস্ফোৰণত তেখেতে উমান পাইছে আগতে এতিয়াও তেওঁ দেখিলে যে নাই জনতা এতিয়া বিজেপিৰ লগত নাই সেয়েহে তেখেতে এনেকৈ ক'বলৈ বাধ্য হৈছে তেওঁলোক ক'বলৈ
আৰু যে এই শান্তি সমদলটো উলিয়াই বিজেপি কি প্ৰতিপন্ন কৰিব বিচাৰিছে এইটো মানে এইটো হাস্যকৰ কথা তেওঁলোকে 5জনকৈ ল'ৰা শ্বহীদ কৰিছে গুলিয়াই মাৰিছে এতিয়া যদি গুলিয়াই মৰা চৰকাৰখনে কয় আমাক শান্তি লাগে বুলি সেইটো কেনেকুৱা ধৰণৰ কথা সেই কথাটো মানে অসমৰ জনগণৰ কাৰণে এটা হাস্যকৰ কথা আৰু কিছুমান নিউজ চেনেলত দেখিছোঁ মই টিভি চেনেলত দেখিছোঁ যিখিনি মানুহে শান্তি সমদলত আহিছে কিন্তু সম্পূৰ্ণ ভাড়া দিয়া মানুহ তেওঁলোকে নেজানে কি কাৰণে তেওঁলোক আহিছে সমদলটোত তেওঁলোকৰ ভাগ্যত ওলাই পৰিছে অসমৰ জনগণে দেখি আছে আৰু এতিয়া এনেকুৱা এটা কথা আহিছে যে 21ত যেহেতু কৈছা তোমালোকে বিজেপিক উৎখাত কৰাৰ তো ৰাজনৈতিকভাৱে আকৌ আত্মপ্ৰকাশৰ কিবা কুচকাৱা চলিছে নেকি আজি শৃংখল চলিহে যে প্ৰতিবাদী সত্য হিচাপে সকলোৱে দেখিছে প্ৰতিবাদী সত্তা হিচাপে সকলোৱে দেখিছে এতিয়া এই শৃংখল চলিহে আকৌ ৰাজনৈতিক ফ্লেভাৰত ডুব যাব নেকি কেতিয়াবা এনেকুৱা এটা সম্ভাৱনা আহিব নেকি কাৰণ সেইটো যদি আহে কিন্তু আকৌ মানুহে প্ৰশ্ন উত্থাপন কৰিব যে আন্দোলন কৰা সকলোৰে শেষ আশ্ৰয় ৰাজনীতি হয় আন্দোলন কৰা সকলো শেষত গৈ মন্ত্ৰী নাইবা বিধায়ক হ'বলৈ বিচাৰে গতিকে এই কথাখিনি আহিব নেকি কেতিয়াবা আৰু যদি আহে অসমৰ ৰাইজে কিন্তু সেইটো এটা অত্যন্ত স্পৰ্শকাতৰ বিষয় হিচাপে ইয়াত তেওঁলোকে চাই আছে নহয় চক খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ কথা আমি কৈছোঁ আমি খিলঞ্জীয়া ভূমি অধিকাৰৰ কথা কৈছোঁ 100% আমি চাকৰিৰ কথা কৈছোঁ এই যিখিনি কাম এতিয়া চক এই বিজেপি চৰকাৰখনত 85জন মানুহ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ আছে 85 মেম্বাৰ্ছ তেওঁলোকে কিন্তু ভূমি আইনখন আনিব পাৰে ভূমি আইন যিখন আমাৰ সকলোতে আছে তেওঁলোকে আনিব পাৰে কিন্তু তেওঁলোকে নাই আনে যদি অসমৰ ৰাইজে কয় যে বিকল্প এক শক্তিৰ প্ৰয়োজন আছে তেতিয়া আমি অসমৰ জনগণৰ সহযোগতে আমি বিকল্প ৰাজনৈতিক দলৰ কথা চিন্তা কৰিম অসমৰ জনগণে ক'ব লাগিব জনগণ আমাৰ অভিভাৱক জনগণে যি ক'ব সেইটোৱে হ'ব আৰু যদি বিকল্প শক্তিৰ কথা কয় আমি বিকল্প শক্তিলৈ যাবলৈ বাধ্য নহ'লেতো আমি কাৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিম এতিয়াতো কাৰ গেজেট নটিফিকেশ্যন ওলাই গৈছে কিন্তু এতিয়াও মই কৈছোঁ বিজেপি চৰকাৰৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এতিয়াও সময় আছে আপোনালোকে কওক যে কা অসমত বলবৎ কৰিব নালাগে এতিয়াও সময় আছে সেইটো ক'ব নোৱাৰে তেওঁলোকে মই এতিয়াও কৈছোঁ অসমৰ ৰাইজে পুনৰ ইয়াৰ আগৰবাৰ 60খন আসন পাইছিলে এবাৰ সঁচা অৰ্থত 100খন আসন বিজেপিক দিব যদি সৰ্বানন্দ সোণোৱালে ক'ব পাৰে যে কা আমি নেমানো হিমন্ত বিশ্ব শৰ্মাইতো কৈ আছে কাউল তেওঁলোকে বলবৎ কৰিছে 100খন আসন তেওঁলোকে পাবই 21 নাই সেইটো অসম্ভৱ কথা 21ত যদি কা বলবৎ কৰে বিজেপিয়ে 10খনৰ তলৰ আসন পাব আৰু যিকেইখন পাব বৰাক উপত্যকাতে পাব বেলেগত নাপায় এতিয়া ধৰা গেজেট নটিফিকেশ্যনলৈ আহিছোঁ মই যে গেজেট নটিফিকেশ্যন ইতিমধ্যে ওলাই গৈছে আৰু যিটো সময়ত সমগ্ৰ ৰাজ্যবাসী প্ৰতিবাদমুখৰ হৈ আছে যিটো সময়ত এই প্ৰতিবাদ দিল্লী দিছপুৰৰ পৰা আদি কৰি সকলোতে বিয়পি পৰিছে আৰু মন কৰিবলগীয়া কথা এইবাৰ কিন্তু অসমৰ এই আন্দোলনটো ছিগনিফিকেণ্ট এটা বস্তু আছে সেইটো হৈছে যে অসমৰ পৰা কিন্তু কা বিৰোধী আন্দোলনটো আৰম্ভ হৈছিলে আৰু এতিয়া গোটেই দেশজুৰি সেই কা বিৰোধী আন্দোলন বিয়পি পৰিছে অৰ্থাৎ পুনৰ এনেকুৱা এটা সময়ত অসমে নেতৃত্ব লৈছে এটা আন্দোলনৰ এটা সন্ধিক্ষণৰ গোটেই ভাৰতবৰ্ষত যিটো আন্দোলন কা বিৰোধী আন্দোলন চলিছে সেই আন্দোলনটোৰ নেতৃত্ব কিন্তু অসমে লৈছে অসমবাসীয়ে লৈছে আৰু অসমৰ পৰা আৰম্ভ হোৱা সেই আন্দোলনে আজি দেশজুৰি বিয়পি পৰিছে গতিকে সেই আন্দোলন বিয়পি পৰিছে এই আন্দোলন বিয়পি পৰাৰ পিছতো গেজেট নটিফিকেশ্যন বাহিৰ কৰা গৈছে অৰ্থাৎ বলপূৰ্বকভাৱেই হওক বা কৌশলগতভাৱেই হওক তেওঁলোকে কা বলবৎ কৰি ইমপ্লিমেণ্টেশ্যন পৰ্যায়লৈকে এতিয়া আহি গ'ল গতিকে প্ৰশ্নটো এইটো আহিছে যে কিয় অসমৰ ৰাইজৰ আবেগক তেওঁলোকে বুজি নাপালে 22 তাৰিখে শুনানিৰ দিন আছিলে সেই 22 তাৰিখলৈকে তেওঁলোকে অপেক্ষা নকৰিলে আৰু খৰখেদাকৈ এয়া কেনেকুৱা ধৰণৰ ৰাজনীতি বা কিয় তেওঁলোকে আবেগটো বুজি নাপালে সেই কথাটো ৰাইজে আজি সুধিব বিচাৰিছে সেইকাৰণেতো আমি কৈছোঁ গণতন্ত্ৰ নাই এতিয়া চাওক সেইদিনা মোক যিটো গোচৰত গ্ৰেপ্তাৰ কৰিছিলে সেই গোচৰটোৰ লগত মই প্ৰত্যক্ষ পৰোক্ষ কোনোভাৱেই জড়িত নহয় কিন্তু আমাৰ যে ন্যায় ব্যৱস্থাটো অত্যন্ত ভাল ন্যায় ব্যৱস্থাৰ কাৰণেহে গণতন্ত্ৰ আছে কিন্তু এইখন চৰকাৰৰ দিনত কিন্তু মোদী অমিত শ্বাহ আৰু সৰ্বাতন্ত্ৰ চলিছে গণতন্ত্ৰ কিন্তু চলা নাই প্ৰতিবাদ যদি এখন চৰকাৰৰ বিৰুদ্ধে জনগণে প্ৰতিবাদেই কৰিব নোৱাৰে এখন গণতান্ত্ৰিক দেশ বুলি মুখত নামত কৈ থাকি কি লাভ নামতটো গণতন্ত্ৰ নচলে গণতন্ত্ৰ প্ৰকৃত অৰ্থত গণতন্ত্ৰ বলবৎ হৈছে নে নাই অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে দেখি আছে এতিয়া বিজেপি সপক্ষে মতা সকলো দেশপ্ৰেমিক আৰু বিজেপিৰ যদি বিপক্ষে মাতে আমি সকলো দেশদ্ৰোহী আমি এণ্টি নেশ্যনেলিষ্ট আমি দেশদ্ৰোহী কিন্তু বিজেপিৰ যিসকল মানুহে আমাক দেশদ্ৰোহী বুলি কয় তেওঁলোকক এটা কথা ক'ব বিচাৰিছোঁ অসমীয়া জাতি অসমীয়া সত্তাৰ কাৰণে আমাৰ যিমান ত্যাগ আছে তোমালোকৰ 1.1% তোমালোকৰ ত্যাগ নাই কেৱল মাত্ৰ ক্ষমতাৰ খগত তোমালোকে কৈ আছা ক্ষমতাৰ ৰাগিত অন্ধ হৈহে এইবিলাক কথা তেওঁলোকে কৈ আছে আৰু আজিও মই আহ্বান কৰিছোঁ যিসকল বিজেপি মানে এতিয়াও যিসকল অসমীয়া খিলঞ্জীয়া মানুহে বিজেপি কৰি আছে বিজেপি ত্যাগ কৰি আপোনালোক ওলাই আহক
বিজেপি এজিপি ত্যাগ কৰি ওলাই এক নতুন চিন্তাৰে এক নতুন আঞ্চলিক শক্তিৰ জন্ম দিয়ক। আপোনাৰ দেউতাই কৈছিলে যে মই 40 বাৰ জেল খাইছো, মোৰ ল'ৰাই 7 বাৰহে খাটিলে। এই প্ৰসংগটো কেনেকুৱা ধৰণৰ হ'ব যে দেউতাই 40 বাৰ জেল খাইছে, মোৰ ল'ৰাই 7 বাৰহে খাটিলে, অৰ্থাৎ সংগ্ৰামৰ কাৰণে যেন নিজৰ পিতৃয়ে নিজৰ ল'ৰাক আগবঢ়াই দিছে। মোক দেউতাই কেতিয়াবাই দেশ আৰু জাতিৰ নামত উৎসৰ্গা কৰি দিছে আৰু দেউতাৰ সাহস, দেউতাৰ এইখিনি আছে কাৰণে মোৰ আজি আছে। দেউতাৰ মা কেতিয়াও ভাঙি পৰা নাই আৰু আমাৰ তেজত ভয় শব্দটো নাই। আৰু যদি দেশ আৰু জাতিৰ কাৰণে শ্বহীদ হ'বলৈ পাওঁ, মোৰ দেউতাই খুব গৌৰৱ কৰিব, মোৰ দেউতা মই অতিকৈ গৌৰৱ কৰিব, মই সেইটো কথা জানো। মানে কেনেধৰণে অনুপ্ৰাণিত কৰিছিলে? কাৰণ এই বয়সত তুমি ওলাই আহিছা ঘৰৰ পৰা বা জাতিৰ হৈ ৰাইজৰ হৈ ওলাই আহিছা, কেনেধৰণে পৰিয়ালটোৱে তোমাক উৎসাহিত কৰিছিল দেউতা আৰু মাৰ? নাই, দেউতা মায়ে সৰুৰ পৰাই উৎসাহিত। দেউতাই সদায় কয় পৰিয়ালতকৈ, মায়েও কয় পৰিয়ালতকৈ ডাঙৰ দেশ, দেশৰ কাৰণে সদায় ওলাই যাবি, আমি কেনেকৈ থাকোঁ সেইটো কথা চিন্তা নকৰিবি, সদায় মোক দেউতাই কয়, সৰুৰ পৰা কৈ আছে। আৰু দেউতাৰ মাৰ এইখিনি আশীৰ্বাদৰ বাবে আজি ওলাই আহিবলৈ সাহস পাইছোঁ। আৰু ধৰ এতিয়া লাচিত সেনাৰ কা বিৰোধী আন্দোলনত তোমালোকৰ ভূমিকাটো থাকিয়ে যাব, অন্যান্য কেনেকুৱা ধৰণৰ কিবোৰ দাবী লৈ পেলাই চৰকাৰী পক্ষক হেঁচা প্ৰয়োগ কৰা যাব বা ৰাইজৰ ওচৰলৈ যোৱা যাব যে এইখিনি দাবী আমি কৰিব লাগিব বা এইখিনি তোমালোকৰ সংগ্ৰামৰ আন এটা সংকল্প হিচাপে থাকিব? কা বাতিল কৰাটো অন্যতম চৰ্ত থাকিবই, আৰু কি কি থাকিব বীৰ লাচিত সেনাৰ দাবী? আমি প্ৰথম কা বাতিল নোহোৱা পৰ্যন্ত আমি এই দাবীতে লাগি থাকিম। আৰু তদুপৰি কিন্তু আপোনালোকক আমি আচলতে ভুল কিছুমান আমাৰো আছে, আমি সংবাদ মাধ্যমক দেখুৱাব পৰা নাই। আমাৰ বীৰ লাচিত সেনাৰ ল'ৰাই কিন্তু অৰ্থনৈতিক বিপ্লৱ আৰম্ভ কৰি দিছে। আজি নামৰূপৰ বজাৰ সম্পূৰ্ণৰূপে বীৰ লাচিত সেনাৰ দখলত। মাজুলীত আমাৰ সৰিয়হ খেতি হৈছে, গোলাঘাটত আমাৰ খেতি হৈছে, আৰু আমি শিৱসাগৰত খেতি কৰাৰ প্লেন লৈছোঁ। যোৰহাটে আৰম্ভ কৰিছে ভোট জলকীয়া খেতি। আমাৰ কিন্তু সমান্তৰালভাৱে বীৰ লাচিত সেনা সৈনিকসকলে অৰ্থনৈতিক সংগ্ৰামখন কৰি আছে। দুই এক সংবাদ মাধ্যমত ওলাইছে যদিও ইমান আমি গুৰুত্বটো পোৱা নাই, কিন্তু এই বিষয়ে আপোনালোকে আমাক ভৱিষ্যতে সহায় কৰিব বুলি আশাবাদী, যাতে আমাৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হয় অসমৰ প্ৰত্যেকজন খিলঞ্জীয়া যুৱক যুৱতীয়ে কৰ্ম সংস্কৃতিত আগবাঢ়ে। সঁচাই এইটো শলাগ ল'বলগীয়া, তেনেকুৱা ধৰণৰ খবৰ নিশ্চয়কৈ যোগাত্মক হ'ব। এতিয়া ধৰা কেনেকুৱা ধৰণে আপোনালোকে আগবাঢ়িব? কাৰণ মই কৈছোঁ যে কঠোৰ কি ব্যৱস্থা ল'ব আন্দোলনৰ? কাৰণ যিটো আন্দোলন চলি আছে এই আন্দোলনটোক লৈ যে চৰকাৰী পক্ষৰ গা লৰিব বা লৰিছে বা এনেকুৱা ধৰণৰ কোনো সম্ভাৱনা আমি দেখা নাই। গতিকে এই আন্দোলনটো আপোনালোকৰ নেতৃত্বত চলিবৰ কাৰণে কেনেকুৱা ধৰণৰ কঠোৰ পদক্ষেপ আপোনালোকে গ্ৰহণ কৰিবলৈ হ'ব? আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম, কিন্তু তীব্ৰ প্ৰতিবাদ হ'ব, অতি তীব্ৰ প্ৰতিবাদ, গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদ হ'ব। আৰু এটা কথা স্পষ্ট, কোনোবা এখন আইনে অসমীয়া জাতিৰ ভৱিষ্যত নিৰ্ণয় কৰিব নোৱাৰে। কিন্তু অসমীয়া জাতিৰ ভৱিষ্যত আমি নিৰ্ণয় কৰিম, খিলঞ্জীয়া ভূমিপুত্ৰ মানুহে নিৰ্ণয় কৰিব। কোনোবা মোদী অমিত শ্বাহে অসমীয়া জাতিৰ ভৱিষ্যত নিৰ্ণয় কৰিব নোৱাৰে। কিন্তু গণতান্ত্ৰিক প্ৰতিবাদটো চৰকাৰে নস্যাৎ কৰিছে, গেজেট নটিফিকেশ্যন ওলাই গৈছে, ইয়াৰ পিছত বাৰু কি আহি থাকিব? গতিকে চৰকাৰে যেনেকৈ, মই আজি প্ৰাগ নিউজৰ এই মজিয়াত কৈছোঁ, যেনেদৰে সংসদত কা আনিলে ঠিক সেনেদৰে অসমৰ পৰা কা বাতিল কৰিবলৈ বিজেপি চৰকাৰ বাধ্য হ'ব। আপোনালোকে মাত্ৰ সময়লৈ অপেক্ষা কৰক। বাধ্য কেনেকৈ কৰা যাব সেইটোতো বাধ্য তীব্ৰ গণতান্ত্ৰিক আন্দোলনেৰে মানে বাধ্য কৰোৱা যাব। একদম তীব্ৰ গণতান্ত্ৰিক আন্দোলন হ'ব। অসমৰ প্ৰত্যেক জেগাতে এনেকুৱা এক আন্দোলনৰ পৰিৱেশ গঢ়ি উঠিব। বিজেপি সামাজিকভাৱে বিজেপি চৰকাৰক বা বিজেপি সদস্যসকলক সামাজিকভাৱে বৰ্জিত কৰা হ'ব, বৰ্জন কৰা হ'ব। কিন্তু সেইটো গণতান্ত্ৰিক প্ৰতিবাদক বিজেপিয়ে কিন্তু আওকাণ কৰি আহিছে। সেইকাৰণে আমি দেখিছোঁ যে ইমানখিনি প্ৰতিবাদ হোৱাৰ পিছতো শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাইজ ওলাই অহাৰ পিছতো কিন্তু তেওঁলোকৰ গা এৰা নাই। এতিয়া ধৰক কথাটো এনেকুৱা আহিব যে বিনাশকালে বিপৰীত বুদ্ধি, বিনাশকালে বিপৰীত বুদ্ধি নেকি? বিনাশকাল আহিব তাৰমানে? বিনাশকাল আহিব না, আহিলে বিনাশকালে বিপৰীত বুদ্ধি, বিনাশ আহিলে মানুহে ভুল কৰে। হ'লেওতো ব্যৱস্থা লোৱা যাব ন, কিবা এটা কঠোৰ পদক্ষেপ ল'বলৈ আপোনালোকে কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছে ৰাইজৰ সহযোগিতাত? কাৰণ ৰাইজটো ইতিমধ্যেই বিভিন্ন দল সংগঠনৰ সৈতে আছে, তেওঁলোকে আন্দোলন কৰি আছে। তাক তীব্ৰতৰ কৰিবৰ কাৰণে আৰু কেনেধৰণৰ লাচিত সেনাৰ পৰা কাৰ্যসূচী গ্ৰহণ কৰি কিবা আপোনালোকে ভাবিছে নেকি যে এইখিনি কাৰ্যসূচী লৈ আমি যদি ৰাইজৰ ওচৰলৈ যাওঁ ৰাইজক আৰু বেছি একত্ৰিত কৰিব পৰা যাব? ৰাইজক ইতিমধ্যে আমাৰ সৈনিকসকলে গাঁৱে গাঁৱে সোমাই একত্ৰিত কৰি আছে। আৰু কাৰ যিটো ভয়াৱহতা আমি সেইটো দেখুৱাই আছোঁ, মানুহক কৈ আছোঁ যে কা আহিলে কি হ'ব। আৰু এই যুদ্ধখন কাৰ যুদ্ধ? এই যুদ্ধখন যে আমি কৰি আহিছোঁ, এই সংগ্ৰামখন যে আমি কৰিছোঁ কাৰ কাৰণে? উঠি অহা নৱপ্ৰজন্মৰ কাৰণে, সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে। আজি বিজেপিৰ মন্ত্ৰী বিধায়কৰ যদি সৰু সৰু ল'ৰা ছোৱালী আছে, আমাৰ যুদ্ধ আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণেও, কেৱল মাত্ৰ বেলেগৰ কাৰণে নহয়, প্ৰত্যেক খিলঞ্জীয়া মানুহৰ কাৰণে এখন যুদ্ধ। আৰু আটাইতকৈ ডাঙৰ কথাটো কি হৈছে, কা আহিলে তিনিটা বস্তু আমাৰ শেষ হৈ যাব। মা, অসম নামৰ মাজনী, আমাৰ মাটি আৰু অসমীয়া মানুহ। আৰু এইখন যুদ্ধ মা, মাটি আৰু মানুহ বচোৱাৰ যুদ্ধ। কিন্তু এই কথাটো যিহেতু আপোনালোকে কৈছেই,
আৰু এটা কথা বিজেপিৰ তৰফৰ পৰা আহিছে অভিযোগ যে অপপ্ৰচাৰত নামিছে যিসকল আন্দোলনকাৰী আছে তেওঁলোকে অপপ্ৰচাৰ কৰিছে বুলি কৈছে 1.5 কোটি বাংলাদেশীৰ কথা কোৱা গৈছে তেনেধৰণৰ কোনো বাংলাদেশী নাহে নতুনকৈ বিদেশী নাহে এই কথাটো হিমন্ত বিশ্ব শৰ্মাই বাৰে প্ৰতি সংবাদমেল পাতি কৈছে ৰাজহুৱা সভাত কৈছে শান্তি সমদলত কৈছে যে মাত্ৰ 5 লাখ এই অসম ভূমিত থকা মাত্ৰ 5 লাখ যিসকল হিন্দু যিসকল আগতে আহিছিলে ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ তেওঁলোকে নাগৰিকত্ব দিব গতিকে যি 1.5 কোটি এটা অপপ্ৰচাৰ আন্দোলনকাৰী চলোৱা বুলি কৈছে গতিকে এটা অপপ্ৰচাৰটো কোনে চলাইছে সঁচাই আন্দোলনকাৰী চলাইছে নে চৰকাৰে চলাই আছে চৰকাৰে কেনেকৈ চলাই আছে তেওঁলোকে ক'লে আৰু 5 লাখ ধেমালি কথা 5 লাখ মানুহ আহিব 5 লাখ এজন মানুহ আহিব দিয়া নহ'ব আছে জেগা আছে ভাৰতবৰ্ষত গুজৰাটত নি 5 লাখ মানুহ নৰেন্দ্ৰ মোদীয়ে বহাই দিয়ক আমি সহযোগ কৰিম 5 লাখ মানুহ প্ৰথম নৰেন্দ্ৰ মোদীয়ে আদৰ্শ দেখুৱাওক যিটো হিন্দু প্ৰেমৰ কথা কৈছে যে হিন্দু প্ৰেম সেই হিন্দু মানুহখিনিক নি নৰেন্দ্ৰ মোদীয়ে গুজৰাটত নি পেলাই এক হিন্দু প্ৰেমৰ বিৰল নিদৰ্শন দেখুৱাবলৈ নৰেন্দ্ৰ মোদীক অনুৰোধ কৰিছে অসমত নহ'ব তেওঁ গুজৰাটত দিয়ক আমিও যাম সহযোগ কৰিম বিজেপিক কথা দিছোঁ মানে অসমৰ পৰা লৈ যাওক আমিও সহযোগ কৰিম কৰি গুজৰাটত বহাই হিন্দুৰ যিটো প্ৰেম হিন্দু প্ৰেমৰ এক বিৰল নিদৰ্শন দেখুৱাবলৈ তেওঁক অনুৰোধ কৰিছোঁ আৰু আমি দেখিছোঁ যে কিছুমানহে বিশেষ আন্দোলনকাৰীক লক্ষ্য কৰি লৈছে চৰকাৰে সেই কথাটোৰ ওপৰত কেনেকুৱা মন্তব্য কৰিব যে আজি আপোনাক কৰিছে অখিল গগৈ এতিয়াও আছে তেওঁতো ওলাবই পৰা নাই আজি যিকোনো প্ৰকাৰে হ'লেও আপুনি আইনী এই মেৰপেচৰ পৰা মুক্ত হৈ আপোনাৰ উকিলৰ সহযোগিতাত আপুনি আজি মুকলি আকাশৰ তলত বিশেষ কিছুমান মানুহক যে টাৰ্গেট কৰি লৈছে মানে কি চৰকাৰখনে এই টাৰ্গেটটোৰ মানে কি কাৰণ আছে আপোনাৰ পৰা জুই জ্বলিব পাৰে নেকি হিংসাত্মক প্ৰতিবাদ হ'ব পাৰে নেকি নহয় সেনেকুৱাটো হিংসাত্মক প্ৰতিবাদ আমি কৰাই নাই ক'তো এইটো চৰকাৰেহে কৈছে আমি হিংসাত্মক প্ৰতিবাদ কৰিছোঁ বুলি আমিতো ক'তো কৰা নাই আমি ক'ৰবাত মাৰপিট কৰিছোঁ নে কিবা ভাঙিছোঁ নে আমিও অসমৰ সম্পত্তি যিখিনি আছে সেইখিনি সুৰক্ষাৰ দায়িত্ব আমাৰ প্ৰত্যেকৰে কেৱল চৰকাৰৰ নহয় আমি সেনেকুৱা কাম কৰা নাই আৰু নকৰাৰ বাবে আমাক ন্যায়ালয়ে এৰি দিছে আমাৰ বিৰুদ্ধে একো প্ৰমাণ নাই কিন্তু আন্দোলনটো কি গতিত চলি আছে সেইটো খুব ভালে এতিয়ালৈকে চলি আছে কিন্তু অসমৰ ৰাইজে লক্ষ্য কৰি আছে কেলে কিছুমানক গ্ৰেপ্তাৰ কৰা নাই আৰু কেলে কিছুমানক গ্ৰেপ্তাৰ কৰিছে সেইটো অসমৰ ৰাইজে লক্ষ্য কৰি আছে মানে ইয়াত কেনেকুৱা ধৰণৰ পৰিকল্পনা দেখিছে চৰকাৰী ষড়যন্ত্ৰ কোনটো এংগল দেখিছে ইয়াত চৰকাৰী আমাৰতো এনেকুৱা লাগে যে আন্দোলনটো এটা পৰ্যায়লৈ নি স্থমিত কৰাৰো পৰিকল্পনা হ'ব পাৰে কিন্তু আমি সেইটো হ'বলৈ নিদিওঁ অসমৰ জনগণে নিদিয়ে আচলতে আমি বুলি নহয় এতিয়া এই আন্দোলনটো আচলতে এইবাৰ কোনো দল সংগঠনৰ নেতৃত্বত হোৱা নাই আটাইতকৈ ভাল কথা এইটো হৈছে এই আন্দোলনটো হৈছে অসমৰ জনগণৰ নেতৃত্ব এতিয়াতো 22 তাৰিখে শুনানিৰ দিন এটা ধাৰ্য কৰা গৈছে বিভিন্ন দল সংগঠনে গোচৰ তৰিছে উচ্চতম ন্যায়ালয়ত সেই গোচৰ ইতিমধ্যে বিচাৰাধীন হৈ আছে 22 তাৰিখে এটা শুনানিৰ দিন ধাৰ্য কৰিছে কি হ'বলৈ গৈ আছে 22 তাৰিখে শুনানি দিন মজিয়াত আছে এতিয়া গোচৰ উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ ৰায়দান কৰিব যে বাতিল হ'ব লাগে নে নালাগে অসমত অকল প্ৰযোজ্য হ'ব লাগে নে নালাগে দেশজুৰি বাতিল হ'ব লাগে নে নালাগে নে আইনী প্ৰক্ৰিয়ালৈ গুচি গৈছে তাৰপিছত আকৌ আন্দোলনটো সমভাৱে দুইটা কেনেকৈ আগবাঢ়ি যাব এতিয়া দুইটা চলাই নিব লাগিব আইনী যুঁজো থাকিব আন্দোলনো থাকিব এই যুদ্ধখন 21 চনলৈকে চলাই নিবই লাগিব নন ষ্টপ 2021 চনলৈকে এখন যুদ্ধ চলি থাকিব বিজেপিক চৰকাৰৰ পৰা উৎখাত কৰি অসমত কা বাতিল নহ'ব বুলি কেন্দ্ৰলৈ জাননী প্ৰেৰণ কৰা হ'ব নতুন চৰকাৰে সেইটো প্ৰেৰণ কৰিব যে ৰাইজে ইমান দিন আন্দোলন কৰিব জানো 21 চনলৈকে অসমৰ ৰাইজে আন্দোলন কৰিলে অসমৰ ৰাইজে 6 বছৰীয়া অসম আন্দোলন কৰিছে এইটো 2 মাহ হৈছেহে মোগলক 17 বাৰকৈ খেদিছে এয়া প্ৰথম এতিয়া দ্বিতীয় অসম আন্দোলন আৰম্ভণি হৈছেহে শৰাইঘাটৰ শেষ যুদ্ধ কৈছিল নহয় হিমন্ত বিশ্ব শৰ্মাই এইখন শৰাইঘাটৰ প্ৰথম যুদ্ধ শেষ নহয় এইবাৰ যুদ্ধ নতুন শৰাইঘাটৰ যুদ্ধ আৰম্ভ হৈছে এখন যুদ্ধ চলি থাকিব অসমৰ পৰা এটা বাংলাদেশী নোযোৱালৈকে এখন যুদ্ধ চলি থাকিব আৰু মই পুনৰ কৈছোঁ শৰাইঘাটৰ যুদ্ধ কেতিয়াও শেষ নহয় শৰাইঘাটৰ যুদ্ধ আৰম্ভণি হৈছে নতুন শৰাইঘাট আৰম্ভণি হৈছে লাচিতে আকৌ লুইতলৈ মাতিছে লাচিত এতিয়া কোন হ'ব বাঘ হাজৰিকা কোন হ'ব অসমৰ জনগণ হ'ব এতিয়া অসমৰ প্ৰত্যেক জনগণে বীৰ লাচিত হয় প্ৰত্যেক জনগণে যিসকলে প্ৰতিবাদ কৰি আছে কেনেকুৱা ধৰণে এতিয়া দেখিছা যে মই এইটো কৈছোঁ যে বিভিন্ন ফ্ৰেকশ্যনছ আহিছে চৰকাৰৰ ফালৰ পৰা এনেকুৱা ধৰণৰ কিছুমান ষড়যন্ত্ৰ কৰা গৈছে বা কৰিবলৈ চেষ্টা কৰা গৈছে যে আন্দোলনকাৰীৰ মাজত এতিয়া তেওঁলোকে কিছুমান স্লিপাৰ চেল আমি শব্দটো যদি ব্যৱহাৰ কৰোঁ এই শব্দটো ইয়াত ব্যৱহাৰ নকৰিলেও হয় স্লিপাৰ চেলৰ যেন কিছুমান লোক সোমোৱাই দিছে আৰু এই সুপ্ত কিছুমান লোক সোমোৱাই দি এতিয়া আন্দোলনকাৰীৰ মাজত ডিভাইডেশ্যন এটা আহিছে অৰ্থাৎ ডিভাইড এণ্ড ৰুল পলিচি যিটো আগৰ ব্ৰিটিছৰ দিনৰ পৰা চলি আছে সেই তেনেকুৱা এটা পলিচিও কিন্তু ইয়াত সোমাবলৈ চেষ্টা কৰা গৈছে গতিকে এই আন্দোলনকাৰী যদি ভাগ হৈ যায় মই দেখিছোঁ যে কিছুমান ছফ্ট টাৰ্গেট তেওঁলোকে কৰিছে যে কাক বিৰুদ্ধে কথা ক'লে কোনজন বেছি চেণ্টিমেণ্টেল হৈ পৰিব কাৰ মই নামবোৰ নকওঁ এতিয়া কাৰ বিৰুদ্ধে কথা ক'লে কাৰ গাত লাগিব তেনেধৰণৰ কিছুমান ইয়াত পৰিকল্পনা কৰা গৈছে গতিকে আন্দোলনকাৰীক বিভ্ৰান্ত কৰা বা বিভাজিত কৰাৰ যি এটা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ মাজত কেনেধৰণে আন্দোলনকাৰী একত্ৰিত হৈ থকাৰ কি আহ্বান জনাবা অসমৰ বাবে প্ৰথমতে এইটো চেষ্টা চলিছিলে
তাৰপিছত যেতিয়া দেখিলে যে আমি পৰা নাই, তাৰপিছতে টোপ দিব ল'লে। তাৰপিছত দেখিছে শিল্পী সমাজে টোপো গ্ৰহণ কৰা নাই, কাৰণ শিল্পী সমাজৰ স্বাভিমান আছে, তেওঁলোকৰ কণ্ঠ আছে, কাৰোবাৰ কলা আছে, তেওঁলোকে সেই জলপানী নহ'লেও তেখেতলোক চলিব। ফলস্বৰূপে শিল্পী সমাজৰ যি প্ৰতিবাদ, অতি শ্ৰদ্ধাৰে শ্ৰদ্ধা জনাইছোঁ তেওঁলোকক। আৰু সেই প্ৰতিবাদৰ পিছত এতিয়া চাকৰি টোপ দিছে, কিন্তু অসমৰ ৰাইজক কওঁ চাকৰিবোৰ কিন্তু একো এনেই দি পেলাই থৈহে দিব, ইলেকশ্যনৰ আগে আগে চাকৰি নিদিয়ে। কিন্তু ইৰিগেশ্যন ডিপাৰ্টমেণ্ট ওলাইছে বহুখিনি, জলসিঞ্চন বিভাগত বহুত চাকৰি ওলাইছে, পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগত ইতিমধ্যে আৰু প্ৰায় ১,৫০০ মান চাকৰি ওলাব, পোষ্ট ওলাব। চৰকাৰী আশীক ধন্য মানুহে পাব চাকৰি, বিজেপি নেতা পালি নেতা সম্বন্ধীয় মানুহে পাব। এতিয়া ধৰক আমাৰ গোটেই প্ৰগ্ৰামটো চাই আছে, আজি লাইভ টেলিকাষ্ট যিহেতু চলি আছে, চৰকাৰী বহু মানুহেও চাই আছে। চৰকাৰেতো ভাবিছে যে ভাবিব পাৰে যে ভবাৰ অৱকাশ আছে, কাৰণ চৰকাৰটো এতিয়া যন্ত্ৰ হৈ গৈছে ন, গোটেই যন্ত্ৰ এটা পাতিৰে চলি থকা এটা জীৱ নাথাকা এটা পদাৰ্থলৈ ৰূপান্তৰিত হৈছে। গতিকে এই চৰকাৰী যিখিনি লোকে এই অনুষ্ঠান চাই আছে, তেওঁলোকে কি আহ্বান জনাব? কাৰণ এটা পক্ষতো ভাবিছে, চৰকাৰ বহুতে ভাষণতে কৈছে যে আন্দোলন যোনে যেনেকৈ কৰে কৰি থাকক, নিৰবিচ্ছিন্ন আন্দোলন চলি থাকক, শান্তিপূৰ্ণ আন্দোলনত তেওঁলোকৰ সমৰ্থন আছে, ২১লৈকে আপোনালোকে চলাম বুলি কৈছে, চলি থাকক। কিন্তু আন্দোলন চলি থাকিলেওতো কাখন তেওঁলোকে লাগু কৰি দিছে ন, ইমপ্লিমেণ্টেশ্যন হৈ গৈছে। গতিকে আন্দোলনকাৰীক তেওঁলোকে কেয়াৰ নকৰা গৈছে। এই চৰকাৰী যন্ত্ৰটোৰ প্ৰতি এই মুহূৰ্তত লাচিত সেনাৰ তৰফৰ পৰা বা আপুনি এজন আন্দোলনকাৰী হিচাপে তেওঁলোকলৈ কি বক্তব্য আগবঢ়াব? চৰকাৰী যিমানখিনি চৰকাৰৰ মানুহ আছে, বিশেষকৈ খিলঞ্জীয়া অসমীয়া মানুহখিনিৰ কথা কৈছোঁ, ভূমিপুত্ৰ মানুহখিনি, আপোনালোকেও এখন আন্দোলনত সহায় কৰক। কাৰণ আপোনালোকৰো ল'ৰা ছোৱালী আছে, যাতে ভৱিষ্যত প্ৰজন্মই আপোনালোকৰ ল'ৰা ছোৱালীয়ে বাংলাদেশী মাৰ খাব নালাগে, আমি সেইবাবেহে আন্দোলন কৰি আছোঁ। যাতে আপোনালোকৰ ল'ৰা ছোৱালীয়ে গৰ্বৰে অসমৰ প্ৰত্যেক জেগাত ঘূৰিব পাৰে বাংলাদেশী উপদ্ৰৱ নোহোৱাকৈ, সেইকাৰণেহে আমি আন্দোলন কৰি আছোঁ। সেইকাৰণে আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। চাকৰিতকৈ, দেশতকৈ কিন্তু কেতিয়াও চাকৰি ডাঙৰ নহয়। আৰু কা বিৰোধী আন্দোলন গোটেই দেশত চলি আছে, হয়, গোটেই দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যেই মই কৈছোঁ যে অসমে নেতৃত্ব লোৱা এটা আন্দোলন এতিয়া সমগ্ৰ দেশব্যাপী বিয়পি পৰিছে। তেওঁলোকৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ত এই আন্দোলনটো একত্ৰিত কৰিবৰ কাৰণে লাচিত সেনাৰ তৰফৰ পৰা কিবা ভূমিকা লোৱা যাব, যাতে যিখিনি আন্দোলনকাৰী আছে তেওঁলোকৰ লগত এটা যোগসূত্ৰ স্থাপন কৰি? নহয়, মই জেললৈ যোৱাৰ আগতে মোলৈ হায়দৰাবাদ, মুম্বাই, বেংগলোৰ, দিল্লী, মোলৈ তাৰ ছাত্ৰ সমাজ, অসমৰ ছাত্ৰ সমাজে মোলৈ ফোন কৰিছিলে। তেওঁলোকে বিচাৰিছে একত্ৰিত সংগ্ৰাম হোৱাটো, আমিও বিচাৰিছোঁ একত্ৰিত সংগ্ৰাম হোৱাটো। কাৰণ ভাৰতবৰ্ষৰ প্ৰত্যেক ৰাজ্যই মানে বিচৰা নাই কা হোৱাটো। আৰু এই একত্ৰিত সংগ্ৰাম যদি হয়, মোৰ যিহেতু এটা ফোন নাই, ফোন দুইটা চৰকাৰে ৰাখি থৈছে মোৰ, সেয়েহে মই পৰৱৰ্তী সময়ত কেনেকৈ যোগাযোগ হয় নাজানো, কিন্তু যদি যোগাযোগ হয় আমি ৰাষ্ট্ৰীয় পৰ্যায়তো ইয়াৰ প্ৰতিবাদ কৰিম। মানে এটা মানে যিটো কোৱা গৈছে যে গঠবন্ধনৰ নিচিনা বস্তু এটা যোগসূত্ৰ স্থাপন কৰি দিল্লী আপোনালোকে কপাবলৈ সাজু আছে? সাজু আছোঁ। এতিয়া নেক্সট আপোনাৰ মই এইটো সুধিব বিচাৰিছোঁ যে আপুনি এতিয়া ষ্টুডিঅ'ৰ পৰা ওলাই যাব, গৈ আপুনি নিজৰ ৰাইজৰ ওচৰত যাব, পৰিয়ালবৰ্গৰ ওচৰত যাব, তো প্ৰথম গৈ ৰাইজৰ ওচৰত আহ্বানটো কি হ'ব? প্ৰথম ৰাইজৰ ওচৰত গৈ এইটোৱে হ'ব, সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে যাতে চৰকাৰী পক্ষই সুবিধা নাপায়, সেইদৰে এই আন্দোলনটো ২০২১লৈকে চলাই নিব লাগিব। মানে কাইলৈ আকৌ ৰাজপথত আপোনাক দেখাৰ সম্ভাৱনা আছে নেকি? ৰাজপথততো আন্দোলন সদায় ৰাজপথতে হয়, আমি ৰাজপথত কৰিম আন্দোলন। আৰু অসম নামৰ মাজনীক বচাবৰ কাৰণে নিজৰ জীৱন দিবলৈ সাজু ৰাজপথত আন্দোলন কৰাটো সৰু কথা। আৰু প্ৰলোভন যদি হয়, প্ৰলোভনত যদি মই এইটোৱে কৈছোঁ যে কেৱল যে ৰাইজক প্ৰলোভন দিছে চাকৰি, কেৱল যে ৰাইজৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি ইয়াত যেন কিছু তেওঁলোকে ছফ্ট কৰ্ণাৰ দিছে, সেইটোৰ কথা কোৱা নাই। আন্দোলনকাৰীৰ প্ৰতিটো প্ৰলোভন আহিব, আপোনাৰ প্ৰতিটো অফাৰ আহিব ন? অফাৰ আহিছে মানে। কি অফাৰ আহিছে? বহুত আহিছে, নকওঁ, কিন্তু এটা কথা মই স্পষ্টকৈ কৈ দিছোঁ, আমি বজাৰৰ আলু পিঁয়াজ নহয়, কোনোবাই পইচা দিব আমি বিক্ৰী হৈ যাম। অসম নামৰ মাজনীক বিক্ৰী কৰি অসমৰ জনগণৰ আৱেগ অনুভূতিত আঘাত আনি কোনো কামেই নকৰোঁ। যদি টিকট দি দিয়ে কাইলৈ বিধানসভা নিৰ্বাচনত? নেখেলোঁ। এনেকুৱা যাৰ মন্ত্ৰিত্বই শেষ পৰিকল্পনা, MLA যাৰ শেষ আশা, সি কি বুজিব ৰণৰ দুৰ্মুগ্ধ ভাষা? আমি ৰণৰ ভাষা বুজা মানুহ, আমি যুঁজৰ কুকুৰা যুঁজতেই মৰিম। যুঁজৰ কুকুৰা যুঁজতেই মৰিব নেকি? আমি তেনেকুৱা দেখিছোঁ যে অসম গণ পৰিষদৰ নেতৃত্ববৰ্গই এতিয়া তেওঁলোকে এদিন তেনেকৈ কৈছিলে যে আমি যুঁজি যুঁজি মৰি যাম, ৰাইজৰ হৈ মৰি যাম। গতিকে এতিয়া কেনেকুৱা দেখিছে যে অসম গণ পৰিষদৰ ভূমিকাটো কি হ'ব? অসম গণ পৰিষদ নাই, আৰু অসম গণ পৰিষদ নস্যাৎ। অসম গণ পৰিষদে ২০২১ত গোটেই অসমৰ ১২৬টা সমষ্টি মিলাইও তেওঁলোকে ২০,০০০ ভোট নাপায়। গোটেই অল টোটেল ১২৬টা সমষ্টি মিলাই তেখেতলোকে ২০,০০০ ভোট নাপায়, আৰু খুব যদি ভাল দিন থাকে ৩০,০০০ ভোট পাব, গোটেই ১২৬টা সমষ্টি। মানে এজনে MLA নিজিকে মানে অসম গণ পৰিষদ নস্যাৎ আজিৰ দিনত। সেয়েহে বিকল্প আঞ্চলিক শক্তিৰ কথা অসমৰ ৰাইজে চিন্তা কৰিছে।
মই মই আহিম আকৌ মোৰ দুটামান কুৱেশ্যন আছে মোৰ সতীৰ্থ ৰাণা আছে ৰাণাই কিবা এটা সুধিব বিচাৰিছে শৃংখল আপোনাক স্বাগতম জনাইছোঁ মোৰো মনত কেইটামান প্ৰশ্ন আছে যে ইতিমধ্যে যিহেতু দেশত বলবৎ হ'ল কা আৰু 22 জানুৱাৰীলৈ আচলতে পৰৱৰ্তী শুনানি আছিল 22 জানুৱাৰীত সেই পৰৱৰ্তী শুনানিলৈ আচলতে তেওঁলোকে বাট নাচালেই আৰু ইফালে 2020ত ভৰি দিলে বিচাৰ এতিয়া জানুৱাৰী পাৰ হ'বলৈ হৈছে আৰু 21 পাবলৈ মাত্ৰ কেইটামান মাহ বাকী আছে 21 সোনকালে পাৰ হৈ যাব কিন্তু ইমান তাড়াতাড়ি কৰাৰ আচলতে কথাটো কি তেওঁলোকে 21ত হাৰিম বুলি আচলতে তাড়াতাড়ি কৰিছে বুলি আপুনি ক'ব খোজে নেকি নহয় মই প্ৰথমতে কৈছোঁ বিনাশকালে বিপৰীত বুদ্ধি আৰু তেওঁলোকৰ মানে পৰাজয়টো নিশ্চিত দেখিছে পৰাজয় নিশ্চিত দেখিছে আৰু নিশ্চিত দেখাৰ বাবে আজিৰ দিনত তেওঁলোকে আবুল তাবুল বকিব লৈছে আৰু এটা কথা বৈজ্ঞানিকভাৱে এটা কথা হয় আপুনি যদি এটা বেলুন এটা যদি আপোনালোকে জোৰে টিপা মাৰি ধৰে বেলুনটো ফুটিবই ঠিক এনেকৈ যদি এটা জাতিৰ ওপৰত জোৰ জবজ এখন আইন আপোনালোকে বলবৎ কৰি জাতিটো শেষ কৰিবলৈ জাতিৰ মাজত ক্ষোভৰ বিস্ফোৰণ হ'বই হয় আৰু যেহেতু আপুনি আপোনাৰ প্ৰতিবাদ ইতিমধ্যে আপুনি কৈছে যে আপুনি পৰোক্ষভাৱেই হওক বা প্ৰত্যক্ষভাৱে হওক আপুনি কোনো এটা অভিযোগত জড়িত নহয় ইতিমধ্যে ৰাষ্ট্ৰদ্ৰোহকে ধৰি কেইবাটাও আপোনাক গোচৰ তৰি দিয়া হৈছে যাৰ বাবে আপুনি জেল খাটিবলগীয়া হৈছে কাৰাগাৰ খাটিবলগীয়া হৈছে কিন্তু প্ৰতিবাদৰ সময়তে কিয় প্ৰতিবাদৰ সময়তে আপোনাক গ্ৰেপ্তাৰ কৰা হ'ল ইমান অগ্ৰণী ভূমিকা লৈ থকাৰ সময়তে আপোনাক গ্ৰেপ্তাৰ কৰা হৈছে আপোনাক আগতেও গ্ৰেপ্তাৰ কৰিব পাৰিলেহেঁতেন কিন্তু প্ৰতিবাদৰ সময়তে আপোনাক গ্ৰেপ্তাৰ কৰা হৈছে এয়া চৰকাৰখনৰ ভয় নে ষড়যন্ত্ৰ নে কি ক'ব বিচাৰিব ভয় আৰু ষড়যন্ত্ৰ দুইটাই কাৰণ ভয় এইটো কাৰণে কৰিছে আমি আপোচবিহীনভাৱে কৰি আছোঁ হয় আপোচবিহীনভাৱে কৰি আছোঁ কাৰণে ভয় কৰিছে ধমকি দিছে বিভিন্ন পক্ষৰ পৰা ধমকি আহিছে কিবা আহিছে আমি সেইবিলাকলৈ গুৰুত্ব নিদি আমি যেতিয়া আন্দোলনখন চলাই লৈ গৈছোঁ আৰু অসমৰ জনগণে যেতিয়া আমাক সহায় কৰা দেখিলে যে বিল আছি থানাৰ পক্ষত বা আমাৰ পক্ষত অসমৰ জনগণ আছে তেতিয়া লগে লগে চৰকাৰে আমাক জেলত ভৰাই দিছে হয় আৰু সিদিনা দেখিছিলোঁ যে আপোনাৰ বাসগৃহতো তালাচী চলোৱা হৈছিল চিআইডি গৈ তাত গৈ পেলাই তালাচী চলাইছিল প্ৰশাসনে গৈ তালাচী চলাইছিলে আৰু আপোনাৰ মাতৃৰ মোবাইল পৰ্যন্তলৈকে কাঢ়ি লৈ গৈছিলে কিন্তু কোনো ধৰণৰ আপত্তিজনক নথিপত্ৰ নাপালে আপোনাৰ মাতৃয়ে সংবাদ মাধ্যমত কৈছিল যে মোৰ মোবাইলটো লৈ গৈছে তেওঁলোকে কি কাৰণত তেওঁ মোবাইলটো লৈ গৈছিলে বা এইবোৰ ক্ষেত্ৰত আচলতে আপুনি কি ক'ব বিচাৰিব এইবিলাক অন্ততঃ মোৰ মা দেউতাৰ এটা বয়স হৈছে মোৰ দেউতাৰো বয়স হৈছে অন্ততঃ আমাৰ ঘৰত গৈ এইবিলাক কৰাটো মই অতি গৰিহণা দিছোঁ কাৰণ মানসিকভাৱে মোক হাৰাশাস্তি কৰিছে মোক গুলিয়াই মাৰিলেও মোৰ আপত্তি নাই কিন্তু মোৰ মা দেউতাৰ এটা বয়সৰ প্ৰতি চৰকাৰে সন্মান জনাব লাগিছিলে আৰু মোৰ দেউতাৰ যিখিনি দেশ জাতিৰ প্ৰতি ত্যাগ আছে সেইখিনিক অন্ততঃ এই বিজেপি চৰকাৰে সন্মান জনাব লাগিছিলে অন্ততঃ সৰ্বানন্দ সোণোৱালটো সকলো জানে হয় আৰু ইতিমধ্যে আপুনি কৈছে যে আমাৰ লাচিত সেনাই বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ খেতি কৰিছে কিবা কৰিছে তেওঁলোকে নিজে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব বিচাৰিছে কিন্তু এই ক্ষেত্ৰত প্ৰতিজন অসমীয়া ডেকাক অসমীয়া সফল ডেকাক তেওঁ আপুনি কি আহ্বান জনাব যিহেতু আৰু চৰকাৰে যে এটকীয়া চাউল দিছে এই চাউল বা কিবা টোপ দি পেলাই অসমীয়া সফল ডেকাক এলেহুৱা কৰি তোলা নাইনে কৰি তুলিছে আৰু মই অসমৰ প্ৰত্যেক যুৱক যুৱতী আমাৰ ডেকা শক্তিক কৈছোঁ এটকীয়া চাউল ঘৰৰ পৰা দলিয়াই দিয়া নিজেই খেতি কৰা নিজেই খেতি কৰি 10 টকীয়া চাউল বজাৰত বিকিবলৈ চেষ্টা কৰা নিশ্চয় ধন্যবাদ জনাইছোঁ সময়ো কমি আহিছে ধন্যবাদ থাকিল ৰাণা মই বিৰতি ল'ব লাগিব বিৰতিলৈ যোৱাৰ আগতে সুধিম যে কেনেকুৱা দেখিছে আমাৰ ৰাজ্যখনৰ গতি কাৰণ চৰকাৰে কৈ আছে যে বিৰামহীন বিকাশ আৰু বিৰামহীন বিকাশৰ ছবিখন আজি দেখিছোঁ যে ইয়াত আমাৰ বেনিফিচিয়াৰী স্কিম আছে কিন্তু এজন মানুহৰ নিজৰ উৎপাদনশীলতা বঢ়োৱাৰ কোনো ধৰণৰ ইয়াত কাৰ্যসূচী গ্ৰহণ কৰা নাই চৰকাৰখনে এটকীয়া চাউল দিছে বেনিফিচিয়াৰী স্কিম মই কৈছোঁ আছে ইয়াত বিভিন্ন ধৰণে তেওঁলোকে প্ৰলোভন দিছে বা আমাৰ যিখিনি আকৌ কৈছোঁ যে শিল্পীসকলক তেওঁলোকে এককালীন সাহায্য দিছে অৰ্থাৎ বেনিফিচিয়াৰী স্কিম আছে কিন্তু উৎপাদনশীলতা বঢ়োৱা ৰাজ্যখনৰ কোনো ধৰণৰ স্কিমছ নাই আৰু সেই কাৰণে আজিৰ তাৰিখতো জিডিপি যি গ্ৰোথ সেই গ্ৰোথটো কিন্তু পুতৌজনকভাৱে তললৈহে নামি গৈছে এতিয়ালৈকে ওপৰলৈ উঠা নাই মই শৃংখল শেষত এইটো জানিব বিচাৰিছোঁ যে এতিয়া এই অসমীয়াৰ শত্ৰু কোন আজি যদি সেইটো শুনো এই সময়ত কেনেকুৱা ধৰণৰ উত্তৰ আহিব যে প্ৰকৃততে অসমীয়াৰ শত্ৰু এতিয়া কোন অসমীয়াৰ শত্ৰু আমাৰ জাতীয় বদনকেইটা অনা অসমীয়া মানুহখিনি অসমীয়াৰ শত্ৰু হয় বাংলাদেশী মূলৰ মানুহখিনি ইয়াত যিখিনি আছে সেইখিনি অসমীয়া জাতিৰ শত্ৰু হয় আপুনি চাওক 1962 চনৰ যেতিয়া চীনা যুদ্ধ হৈছিলে যেতিয়া চীন আহি পেলাই তেজপুৰ পালেহি ফেঞ্চি বজাৰৰ অনা অসমীয়া চবে ইয়াৰ পৰা পলাই গুচি গ'ল অসমীয়া জাতিৰ বিপদৰ সময়ত কিনি পলাই গুচি গৈছিল অসমত তেতিয়া বহিৰাগত নাছিলে সকলো চাইনাৰ ভয়ত পলাই গুচি গ'ল কিন্তু যেতিয়া চাইনা গুচি গ'ল আকৌ ইয়াত অসমীয়া জাতিক অসমক লুটিবলৈ তেওঁলোক আহি গ'ল তেওঁলোকৰ অসমীয়া জাতিৰ প্ৰতি একো ডেডিকেশ্যন নাই একো ত্যাগ নাই এতিয়া ধৰক চৰকাৰ ফালৰ পৰা এইটো কৈছে যে তেওঁলোকে যিখন এই কাখন আনি যিখিনি মানুহক হিন্দু বাংলাদেশী তেওঁলোকে নাগৰিকত্ব দিব বিচাৰিছে এই খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ কাৰণেহে তেওঁলোকে এইটো পদক্ষেপ লৈছে কিমান গ্ৰহণযোগ্য সেই কথাটো সেইটো মানে অদ্ভুত কথা মানে আপোনাৰ ঘৰত বোলে নিগনি আছে আপুনি ফেটিহাপ দুডাল মেলি দিছে একেটা কথাই হৈছে
আমিতো এইটো নস্যাত আমিতো এইটো কেতিয়াও হেৰি কোৱা নাই যে ইয়াত মুছলমান বাংলাদেশী নাই, আছে। আমিতো কৈছোৱে মুছলমান বাংলাদেশী আছে। আৰু আটাইতকৈ পৰিতাপৰ বিষয়, উজনি অসমত প্ৰথম মুছলমান বাংলাদেশীৰ বিৰুদ্ধে অভিযান বীৰ লাচিত সেনাই চলাইছিলে। উজনি অসম মুছলমান বাংলাদেশী মুক্ত কৰি দিয়া হৈছিলে, আমি চলাইছিলোঁ। তেতিয়া এইখন বিজেপি চৰকাৰে আমাক গ্ৰেপ্তাৰ কৰিছে, গ্ৰেপ্তাৰ কৰি 3 দিনকৈ মোক লকাপত ভৰাই থৈছে। কিন্তু এতিয়া আমি আচলতে কৈছোঁ বাংলাদেশী যাব লাগে, হিন্দু হওক মুছলমান হওক জৈন হওক শিখ হওক যোনে নহওক বাংলাদেশী মূলৰ মানুহ এবাৰ যাব লাগে। কিন্তু হিন্দু মুছলমানটো তেওঁলোকে আনিছে। আৰু আটাইতকৈ পৰিতাপৰ বিষয়, তেওঁলোকে যিটো তথাকথিত হিন্দু প্ৰেমৰ কথা কৈছে, হিন্দু আটাইতকৈ নিৰ্যাতিত হৈ আছে শ্ৰীলংকাত। শ্ৰীলংকাৰ পৰা হিন্দু আনি পেলাই ভাৰতৰ মানে কি কয় দক্ষিণ ভাৰতত তেওঁলোকে দিব পাৰিব? নোৱাৰে। হিন্দু কিন্তু আটাইতকৈ ভাৰতত পৃথিৱীত নিৰ্যাতিত হৈ আছে শ্ৰীলংকাত। তো ইটছ এ ডেফিনেটলি এইটো এটা ভোট বেংক পলিটিক্স। ভোট বেংক পলিটিক্স। এতিয়া ইয়াৰ আগৰবাৰ বিজেপি চবতে ইমান বেছি ভোটত জিকা নাই, 5,000 10,000 এনেকুৱা ভোটত জিকিছে। এতিয়া এই মানুহখিনি ভৰাই নিজৰ 10,000 20,000 ভোটটো চিকিউৰ কৰিবলৈ চেষ্টা কৰিব। এতিয়া ধৰক এটা পক্ষৰ পৰা এনেকুৱা এটা কথাও আহিছে যে অসমত আছে আমাৰ 14টা লোকসভা সমষ্টি আৰু ৱেষ্ট বেংগলত আছে 44টা লোকসভা সমষ্টি। গতিকে কেন্দ্ৰীয় নেতৃত্বই, বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই এনেকুৱা এটা ভাবিছে যে অসমখন গ'লেও যাওক, 14টা লোকসভা সমষ্টি তেওঁলোকক নালাগে, কিন্তু তেওঁলোকক লাগিব 44টা লোকসভা সমষ্টি যিখিনি ৱেষ্ট বেংগলত আছে। আৰু ৱেষ্ট বেংগলত এতিয়া আকৌ বিধানসভা নিৰ্বাচনো হ'বলৈ গৈ আছে। গতিকে এই কথাটো কিমানখিনি গ্ৰহণযোগ্য হয়? নহয়, অসমক পূৰ্বৰ পৰাই কংগ্ৰেছ হওক বিজেপি হওক, তেওঁলোকে অসমৰ এই 14টা চিটক লৈ বা আমাৰ উত্তৰ পূবক লৈ তেওঁলোকে একো নাভাবে। আমাৰ অকল তেল লাগে, কয়লা লাগে, চাহপাত লাগে, আমাৰ খনিজ সম্পদখিনি লাগে, আমাৰ গেছ লাগে, তেওঁলোকে সেইটোৱে কৰি আছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে অসমীয়া জাতি গোটেই ভাৰতবৰ্ষত উদাহৰণ নাই। যেতিয়া যি সময়ত ভাৰতবৰ্ষখন মোগলে লৈ ল'লে, কেৱল মাত্ৰ আমাৰ অসমখন ল'ব নোৱাৰিলে। অসমীয়া জাতি ভাৰতৰ আটাইতকৈ যুঁজাৰু জাতি। ভাৰতত যিমান জাতি জনগোষ্ঠী আছে তাৰ ভিতৰত আটাইতকৈ যুঁজাৰু শক্তিটোৰ নাম হৈছে অসমীয়া। আৰু সেয়েহে আমাৰ মাজত ডিভাইড এণ্ড ৰুল পলিচি আনি জাতি বৰ্ণ আমাৰ মাজত ভাগ কৰি কেন্দ্ৰীয় চৰকাৰে আমাৰ সম্পদ লুণ্ঠন কৰি আমাক এক প্ৰকাৰে শেষ কৰি দিব বিচাৰিছে। আৰু যোনদিনা আমাৰ সম্পদ শেষ হ'ব অসমকো এৰি দিব, কাৰণ 62ত এৰিছিলে